हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো আশা কৰো আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব আজি বহু দিনৰ মূৰত ভিডিওটো আৰম্ভ কৰিলো আজি বহু কেইদিনে হ'ল ভিডিওছ দিব পৰা নাছিলো বনোৱা নাই আৰু দিয়াও নাছিলো একো ভিডিও দিয়া নাছিলো আপোনালোকৰ বাৰু কেনেকুৱা খবৰ জনাবচোন মোক সকলোৱে আজি ভাবিলো এই কাৰণে আজি ভাবিলো যে আজি কিবা এটা লগাও অকমান স্কিন কেয়াৰ কৰো আৰু এই কেইদিন যে ভিডিও বনোৱা নাই একো লগোৱা নাই একোৱে কৰা নাই সেই কাৰণে আজি ভাবিলো যে কিবা এটা লগাও আৰু ভিডিও বনাই পেলাই আপোনালোকক দেখাও বলক তেতিয়া হলে মইনো কি এয়া ফেস পেকটো বনাবৰ কাৰণে প্ৰথমে মই এটুকুৰা অমিতা লৈছো যেহেতু এই ফেস পেকটো অমিতাৰ ফেস পেক হয় পকা অমিতা পিস লৈছো বকা অমিতা যে আমাৰ স্কিনখনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনখন সাফা কৰাটো হয় কৰে বকা অমিতা আৰু ধুনিয়া গ্লো কৰে এতিয়া মই অমিতা টুকুৰা যেহেতু বহুত বেছি পকা আছিল সেই কাৰণে মই হাতেৰে মুহাৰি লৈছো আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো পেষ্ট কৰি ল'ব পাৰে আৰু এতিয়া মই ইয়াত দি দিছো 1 চামুচ দৈ আৰু ইয়াৰ পিছতে মই ইয়াত দি দিছো 1 চামুচ চাউলৰ গুড়ি আপোনালোকে চাউলৰ গুড়ি হলনি বেসন দি লব পাৰে যদি চাউলৰ গুড়ি ওচৰত নাথাকে তেতিয়া হলে বেসন ব্যৱহাৰ কৰিব পাৰে কোনো কথা নাই আৰু এইখিনি দি পেলাই মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ধুনিয়া পেক এটা বনাই লম আৰু এয়া মোৰ পেকটো ৰেডি হৈ গল আৰু এতিয়া এইখিনি মই ধুনিয়াকৈ মুখত লগাই লম এয়া মোৰ এই ফেস পেকটো ৰেডি হৈ গল এতিয়া মই এইটো মুখত লগাই পেলাই আপোনালোকক দেখাই আছো আৰু তাৰ আগতে মই মুখখন ভালদৰে টিস্যু পেপাৰেৰে ক্লিন কৰি লম মই আপোনালোকক আগৰ ভিডিওত কৈছোৱে যে যিকোনো বস্তু এটা লগোৱাৰ আগতে মুখখন ভালদৰে ক্লিন কৰি ল'ব লাগে অমিতাৰ এই ফেস পেকটো যে বহুত বেছি উপকাৰী আমাৰ স্কিনৰ কাৰণে স্কিনখন সাফা কৰাত অমিতাই আমাক বহুত সহায় কৰে অমিতা লগালে আমাৰ স্কিনখন বহুত বেছি ক্লিন হৈ যায় আৰু দৈ আৰু চাউলৰ গুড়ি কথাটো আপোনালোকক ক'ব নালাগে সকলো জানেই এনেদৰে মই মুখতে এইটো এপ্লাই কৰি যাম আৰু এই পেকটো আপোনালোকে অকল মুখতে নহয় গোটে বডিটোতে ব্যৱহাৰ কৰিব পাৰিব কেতিয়াবা যদিহে আপোনালোকৰ ঘৰত বিয়া বা কিবা থাকে যাব লগা থাকে 2-3 দিন মান আগৰ পৰা যদিহে এই পেকটো লগাই নহয় মুখখন বহুত গ্লো কৰে বহুত বেছি ভাল কৰি তোলে মই আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিও লৈ আহিছো বহু দিনে ভিডিও দিব পৰা নাছিলো আশা কৰো আপোনালোক সকলোৱে চাব ভিডিওবোৰ আৰু এই বাকি থকাখিনি মই ডিঙিত আৰু হাত দুখনতে লগাই লম তেতিয়া আৰু এতিয়া এইখিনি মই 20 মিনিট মানৰ কাৰণে ৰাখি দিম ৰাখি পেলাই মুখখন ভালদৰে ধুই আহিম আৰু একেবাৰে আপোনালোকক মই গা পা ধুই পেলাই মুখখন ভালদৰে ধুই পেলাই আপোনালোকক লগ পাইছো চাই থাকক তেতিয়া হলে আপোনালোকে আৰু এয়া 20 মিনিট মান পাছত মই এতিয়া মুখখন ভালদৰে ধুই লম মুখখন ধুই দিয়াৰ আগতে মই হাতখনত অলপমান পানী লৈ পেলাই মুখখন এনেদৰে ভালদৰে অলপমান মাসাজ কৰি লম যাতে মুখখনত কিছুমান যি লেতেৰা বিলাক থাকে সকলো বিলাক উঠি যায় এনেদৰে ধুনিয়াকৈ মই মুখখন মাসাজ কৰি লম এয়া দেখা পাইছে আপোনালোকে যত কলা দাগ বিলাক আছে সেইখিনি ভালদৰে মাসাজ কৰি দিব তেতিয়া সেইবিলাক নোহোৱা হ'ব এনেদৰে মই 5 মিনিট মান সময় ভালদৰে মুখখন মাসাজ কৰিম কৰি পেলাই মুখখন পানীৰে ধুই পেলাম তেতিয়া আৰু যে মুখখন ধুই আহি পেলাই গা পা ধুই পেলাই আৰু ভিডিও বনোৱাই নহলে ভাত পানী খালো আৰু ছোৱালীকো ভাত পানী খুৱাই মিলি পেলাই খুৱাই থলো তো এতিয়া ভিডিও বনোৱা নহলে এতিয়া একেবাৰে গধূলি লগ পাইছো আপোনালোকক আৰু আপোনালোকে দেখা পাইছে মোৰ স্কিনখন কেনেকুৱা হৈছে
আৰু যিকোনো বস্তু এটা লগোৱাৰ আগতে একেদিনাই মানে আপোনালোকে প্ৰমাণ গমটো মানে নাপায় যে মানে কেনেকুৱা হৈছে। দুদিনমান লগোৱাৰ আগতেহে পাছতহে মানে ইয়াৰ ৰিজাল্টটো পোৱা যায়। হ'লেও মানে অমিতা ফেচ পেকটো কিন্তু সঁচাকৈ বহুত বেছি ভাল হয়। অমিতা ফেচ পেকটো মানে স্কিনখন বহুত বেছি ধুনীয়া কৰে, বহুত গ্ল'য়িং কৰে আৰু বহুত ক্লিনো কৰে। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে কেতিয়াবা লগাই চাবচোন। আজিলৈ আহোঁ তেতিয়াহ'লে। আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।